নমস্কাৰ ছাৰ বাইদেউসকল, আমাৰ ইউটিউব চেনেল প্ৰগতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ এটা পাৰ্ট ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ পঢ়িম। ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ ইজ এ পাৰ্ট অফ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি। ইয়াৰ আগতে দুটা ভিডিঅ' আপলোড কৰা হৈছে, আপোনালোকে যদি চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, অনুগ্ৰহ কৰি চাই ল'ব। এতিয়া লেটছ উই আৰ গোয়িং টু ডিছকাছিং এবাউট দ্য ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ। আমি ব্যক্তিৰ ভিন্নতা পঢ়িবলৈ গৈ আছোঁ। ব্যক্তি ভিন্নতা বুলি ক'লে সাধাৰণতে কি বুজায়? হোৱাট ইজ ইণ্ডিভিজুৱেল ডিফাৰেঞ্চেছ? পৃথিৱীত বাস কৰা প্ৰতিজন ব্যক্তিয়ে এজন আনজনৰ পৰা পৃথক। আচলতে পৃথক হোৱাৰ কাৰণটো হৈছে জৈৱিক বংশগতি বা পৰিৱেশীয় কাৰণ। সাধাৰণতে আমি দেখিবলৈ পাওঁ যে আমাৰ পৃথিৱীত যিমানবোৰ মানুহ আছে, প্ৰত্যেক মানুহৰ মাজত পৃথকতা দেখিবলৈ পোৱা যায়। এজন মানুহে আনজনৰ সৈতে কেতিয়াও হুবহু মিল নাখায়, কিবা নহয় কিবা কাৰণত কিবা এটা পাৰ্থক্য দেখা যায়, লাগিলে ঘৰৰ মানুহেই হওক। এই পাৰ্থক্যৰ কাৰণ সাধাৰণতে দুটা কাৰণৰ বাবে হয়। এটা হৈছে জৈৱিক বংশগতি আৰু এটা হৈছে পৰিৱেশীয় প্ৰভাৱ। জৈৱিক বংশগতি বুলিলে সাধাৰণতে কি বুজায়? জৈৱিক বংশগতিত উল্লেখযোগ্য কিছুমান প্ৰভাৱ হ'ল জিনৰ প্ৰভাৱ, স্নায়ুবিক গাঁথনি, অন্তৰক্ষা গ্ৰন্থিৰ ভূমিকা, লিংগ পাৰ্থক্যৰ প্ৰভাৱ। এইবিলাকে জৈৱিক বংশগতিৰ পৃথকতা দেখুৱায়। গতিকে জিনৰ প্ৰভাৱ বুলি ক'লে সাধাৰণতে আমি এইটো বুজোঁ যে পিতৃপুৰুষৰ পৰা কিছুমান গুণ বা চৰিত্ৰ যেতিয়া অপত্য জনলৈ তাৰ DNA জৰিয়তে প্ৰবাহিত হয়, তেতিয়া ব্যক্তিৰ মাজত ভিন্নতা আহি পৰে। তেনেকৈ স্নায়ুবিক গাঁথনিৰ ওপৰত মানুহৰ ব্যক্তি ভিন্নতা হয়। স্নায়ুবিক গাঁথনি বুলি ক'লে কিছুমান মানুহৰ স্নায়ুকোৰ দুৰ্বল গাঁথনি হয়, আৰু দুৰ্বল স্নায়ুবিক গাঁথনিৰ মানুহবিলাক সাধাৰণতে শক্তিশালী স্নায়ুবিক গাঁথনি থকা মানুহবিলাকতকৈ সামান্য পৰিমাণে মানসিক চিন্তাধাৰা কম দেখা পোৱা যায়। আৰু এটা কথা হ'ল যে অন্তৰক্ষা গ্ৰন্থিৰ ভূমিকা। আমাৰ শৰীৰৰ কিছুমান গ্ৰন্থি আছে, গ্লাণ্ড আছে, এইবিলাকৰ পৰা কিছুমান উৎসেচক এনজাইম ছেক্ৰেশ্যন হয়, আৰু এই এনজাইমৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিৰ ভিন্নতা আহে। লিংগৰ পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি ব্যক্তিৰ ভিন্নতা আহে। তেনেকৈ পৰিৱেশীয় প্ৰভাৱ, গৃহ পৰিৱেশৰ প্ৰভাৱ, আমাৰ ঘৰখন কেনেকুৱা পৰিৱেশত অৱস্থিত সেইটোৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিৰ ভিন্নতা আহে। তেনেকৈ সামাজিক প্ৰভাৱ, আমি কেনেকুৱা সমাজত বাস কৰিছোঁ, আৰু আমাৰ সমাজখন বেলেগ সমাজৰ পৰা বহুত ধৰণৰ পৃথক হৈ পাৰে, আৰু এই পৃথকতাৰ বাবেও ব্যক্তিৰ ভিন্নতা আহে। সাংস্কৃতিক প্ৰভাৱ, আমাৰ সমাজখন বা আমাৰ যিটো পৰম্পৰা আছে তাত বিভিন্ন ধৰণৰ ধৰ্মানুষ্ঠান, ৰীতি নিয়ম, সংস্কৃতি বেলেগৰ সৈতে সম্পূৰ্ণ বেলেগ বা পৃথক দেখিবলৈ পোৱা যায়, আৰু এইবিলাক কাৰণতো ব্যক্তিৰ ভিন্নতা আহে। আচলতে ক'বলৈ গ'লে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চৰ পৰা অসম টেট পৰীক্ষাত ইমান প্ৰশ্ন বিশেষকৈ দেখিবলৈ পোৱা নাযায়। তাত ইম্পৰ্টেণ্ট কথা এটা হ'ল যে ব্যক্তিৰ ভিন্নতা সাধাৰণতে দুটা কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। এটা হৈছে জৈৱিক বংশগতিৰ কাৰক আৰু এটা হৈছে পৰিৱেশীয় কাৰক। এই কাৰক দুটাই আচলতে ইম্পৰ্টেণ্ট। এতিয়া এইটো ইণ্ডিভিজুৱেল ব্যক্তি ভিন্নতাৰ ভিতৰত এইখিনি আছিল আমাৰ পঢ়িবলগীয়া। আহক আমি এতিয়া পিছৰ যিটো টপিক ইণ্টাৰেষ্ট বা আগ্ৰহ, এইটো আমি পঢ়োঁ। ইণ্টাৰেষ্ট বা আগ্ৰহ আমি এইটো পঢ়িম। এইটোৰ পৰা বেছি কুৱেশ্যন পৰীক্ষাত দেখিবলৈ পোৱা যায়। ছাৰ বাইদেউসকল, এতিয়া আমি পঢ়িম আগ্ৰহ বা ইণ্টাৰেষ্ট শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে। আপোনালোকে মনত ৰাখিব, কাৰণ পৰীক্ষাত এটেটৰ কুৱেশ্যন পেপাৰত প্ৰায় দিয়া দেখা যায় যে ইণ্টাৰেষ্ট শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে। ইণ্টাৰেষ্ট শব্দটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে, আপোনালোকে মনত ৰাখিব। ইণ্টাৰেষ্টৰ অৰ্থ হৈছে আগ্ৰহ। আগ্ৰহ মানে কি? আগ্ৰহৰ অৰ্থ হ'ল কোনো এক বিষয়ৰ লগত ব্যক্তি জড়িত থকা বা সম্বন্ধ থকা বুজায়। তাৰ মানে আগ্ৰহ হৈছে কোনো এটা বিষয়ৰ লগত জড়িত থকা বা সম্পৰ্ক থকা বুজায়। অৰ্থাৎ আগ্ৰহ হৈছে কোনো এটা বস্তুৰ প্ৰতি বা কোনো এটা বিষয়ৰ ওপৰত জানিবলৈ বা কোনো এটা অৱস্থাৰ বিষয়ে জানিবলৈ মনৰ যিটো হেঁপাহ সেইটোকে আমি আগ্ৰহ বুলি কওঁ। যেনেকৈ কোহিনুৰ থিয়েটাৰ এটাৰ নাটক এটা চাবলৈ হ'লে আমি মনত এটা আপোন আগ্ৰহ এটা জাগি উঠে যে অমুক নাটকখন বেছি ভাল হ'ব, এইখন চাব লাগিব। এইটোকে সাধাৰণতে আগ্ৰহ বুলি কোৱা হয়। আগ্ৰহ হৈছে মনৰ এক হেঁপাহ, বস্তুৰ বিষয়ে জানিবলৈ মনৰ এক হেঁপাহটোকে আগ্ৰহ বুলি কোৱা হয়। সাধাৰণতে ইংৰাজ মনোবিদ উইলিয়াম মেকডুগালৰ মতে আগ্ৰহ হৈছে মনোযোগৰ এক সুপ্ত অৱস্থা।
আৰু মনোযোগ আগ্ৰহৰ এক সক্ৰিয় অৱস্থা। এইটো বিৰাট ইম্পৰ্টেণ্ট লাইনছ, এইটো পৰীক্ষাত দিয়া দেখা যায়। ইংৰাজ মনোবিদ উইলিয়াম মেকডুগালৰ মতে আগ্ৰহ হৈছে মনোযোগৰ সুপ্ত অৱস্থা আৰু মনোযোগ আগ্ৰহৰ সক্ৰিয় অৱস্থা। এইটো এতিয়া কথা হ'ল আগ্ৰহক আমি আকৌ দুটা ভাগত ভগাব পাৰোঁ। আগ্ৰহ এটা হৈছে সুপ্ত আগ্ৰহ বা প্ৰকৃত আগ্ৰহ, যিটো অনৈচ্ছিক মানে কোনো কাৰণ নোহোৱাকৈ যিটো আপোনি জাগি যায়, এইটো সুপ্ত আগ্ৰহ বা প্ৰকৃত আগ্ৰহ। আৰু এটা হৈছে আৰ্জিত আগ্ৰহ বা ঐচ্ছিক আগ্ৰহ। ঐচ্ছিক আগ্ৰহ মানে নিজৰ ইচ্ছাৰ বলত যিটো আগ্ৰহ, এইটো আৰ্জিত আগ্ৰহ। গতিকে সুপ্ত আগ্ৰহ বুলি ক'লে যেটো প্ৰকৃত আগ্ৰহ মানে হ'ল যেনেকৈ কেঁচুৱাৰ প্ৰতি থকা মাকৰ যিটো মৰম, এইটোক প্ৰকৃত আগ্ৰহ বুলি আমি ক'ব পাৰোঁ। আকৌ যেনেকৈ ৰোগীৰ প্ৰতি থকা চিকিৎসকৰ যিটো আগ্ৰহ, এইটোক আৰ্জিত আগ্ৰহ বা ঐচ্ছিক আগ্ৰহ বুলি কোৱা হয়। ঐচ্ছিক আগ্ৰহ বা আৰ্জিত আগ্ৰহ সাধাৰণতে মানুহৰ মনৰ ভাৱবৃত্তি, অভ্যাস, চৰিত্ৰ, ৰুচি আদিৰ ফলত সৃষ্টি হয়। তাৰ মানে আমি এই বিভিন্ন কাৰকৰ অভ্যাসৰ ফলত আমাৰ আৰ্জিত আগ্ৰহটো সৃষ্টি হয়। আকৌ এইটো ঐচ্ছিক মানে নিজে আহৰণ কৰিব পাৰি, কিন্তু সুপ্ত আগ্ৰহটো এইটো অনৈচ্ছিক, এইটো আপোনি জাগি উঠে। যেনেকৈ কেঁচুৱাৰ প্ৰতি থকা মাকৰ মৰমটোক আমি সুপ্ত আগ্ৰহ বুলি কওঁ। তেনেকৈ শিশু যেতিয়া খেল ধেমালিৰ প্ৰতি থকা যিটো আগ্ৰহ, এইটোকো আমি সুপ্ত আগ্ৰহ বুলি কওঁ। কাৰণ সিহঁতৰ মনত আপোনি জাগি উঠে যে খেল ধেমালিৰ প্ৰতি থকা যিটো আগ্ৰহ, এইটোকে আমি সুপ্ত আগ্ৰহ বুলি কওঁ। মনত ৰাখিব। এইটো আছিলে আগ্ৰহৰ বিষয়ে পঢ়িবলগীয়া মূল কথাখিনি। আশা কৰিছোঁ আপোনালোকে বুজিব পাইছে। এতিয়া আমি পঢ়িম হেবিট মানে হ'ল অভ্যাস। হেবিট, আহক আমি হেবিটৰ বিষয়ে পঢ়োঁ। হেবিটৰ পৰা পৰীক্ষাত কুৱেশ্যন অহা দেখা যায়। আহক আমি এতিয়া হেবিট বা অভ্যাসৰ বিষয়ে পঢ়োঁ। ছাৰ বাইদেউসকল, এতিয়া আমি পঢ়িম হেবিট মানে হ'ল অভ্যাস। হেবিট শব্দটো লেটিন ভাষাৰ পৰা আহিছে, আপোনালোকে মনত ৰাখিব। অভ্যাস মানে অভ্যাস মানে হ'ল পুনৰাবৃত্তিৰ ফলত যিকোনো কামৰ সম্পাদনা ঐচ্ছিক পৰ্যায়ৰ পৰা নিশ্চেষ্ট পৰ্যায়লৈ পৰিণত কৰাকে অভ্যাস বোলে। মানে অভ্যাস মানে হ'ল যিকোনো কামৰ সম্পাদনা ঐচ্ছিক পৰ্যায়ৰ পৰা নিশ্চেষ্ট পৰ্যায়লৈ পৰিণত কৰাকে অভ্যাস বোলে। তাৰ মানে ক'বলৈ গ'লে অভ্যাস হ'ল মানুহে অনুশীলনীৰ ফলত লাভ কৰা এক স্থায়ী অভিজ্ঞতা। অভ্যাস বুলি ক'লে সাধাৰণতে আমাৰ কিছুমান কাম আমি প্ৰথমতে কৰিবলৈ যত্ন কৰোঁ, আৰু এই কামটো কৰিবলৈ প্ৰথমতে আমি আমাৰ দৈহিক বা মানসিক চিন্তা প্ৰয়োগ কৰিব লাগে, আৰু খুব মনোযোগেৰে কামটো কৰিব লাগে। কিন্তু এবাৰ কামটো কৰি সম্পূৰ্ণ কৰাৰ পিছত দ্বিতীয়বাৰৰ বাবে যেতিয়া আমি কৰিবলৈ লওঁ, তেতিয়া প্ৰথমবাৰৰ নিচিনা যিমান কষ্ট অনুভৱ হৈছিলে, দ্বিতীয়বাৰৰ ক্ষেত্ৰত কিন্তু ইমান কষ্ট অনুভৱ নহয়। কিন্তু এই কামটো দ্বিতীয়বাৰৰ পিছত তৃতীয়বাৰ, পিছত চতুৰ্থবাৰ, এনেকৈ বাৰে বাৰে যেতিয়া আমি কৰি থাকোঁ, তেতিয়া কামটো আমি অতি নিখুঁতভাৱে অতি কম সময়ৰ ভিতৰতে সম্পাদনা কৰি দিব পাৰোঁ। আৰু এই যিটো প্ৰক্ৰিয়াটো কৰাৰ পিছত যেতিয়া স্থায়ী অভিজ্ঞতা লাভ হয়, তেতিয়াই ইয়াক অভ্যাস বুলি কোৱা হয়। অভ্যাস মানসিক আৰু দৈহিক দুয়োবিধ ক্ৰিয়াৰ পৰাই গঠন হয়। অভ্যাসটো সাধাৰণতে মানসিক আৰু দৈহিক দুয়োবিধ ক্ৰিয়াৰ পৰাই কি হ'ব পাৰে, গঠন হয়। মনোবিদ ডেভিড ৰছৰ মতে, বিৰাট ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব। মনোবিদ ডেভিড ৰছৰ মতে অভ্যাস হ'ল একে পৰিস্থিতিত একে কামৰ পুনৰাবৃত্তি। অভ্যাস হ'ল একে পৰিস্থিতিত একে কামৰ পুনৰাবৃত্তি। এইটো ডেভিড ৰছৰ মতে তেওঁ কৈছিলে অভ্যাস হ'ল একেটা পৰিস্থিতিতে একেটা কামৰ পুনৰাবৃত্তিক অভ্যাস বুলি কোৱা হয়। কাৰ মতে? ডেভিড ৰছৰ মতে অভ্যাস হ'ল একে পৰিস্থিতিত আৰু একে কামৰ পুনৰাবৃত্তি। মনত ৰাখিব। পিছত আৰু এজন মনোবিদ আছিলে, আমেৰিকান মনোবিদ, তেওঁৰ নাম হৈছিল উইলিয়াম জেমছ। তেওঁৰ মতে অভ্যাস হ'ল ব্যক্তিৰ দ্বিতীয় স্বভাৱ। হেবিট ইজ দ্য ছেকেণ্ড নেচাৰ
অফ এ পাৰ্চন তাৰ মানে আমেৰিকান মনোবিদ উইলিয়াম জেমছৰ মতে অভ্যাস হ'ল ব্যক্তিৰ দ্বিতীয় স্বভাৱ মনত ৰাখিব পৰীক্ষাত দিয়ে আমেৰিকান মনোবিদ উইলিয়াম জেমছৰ মতে অভ্যাস হ'ল ব্যক্তিৰ দ্বিতীয় স্বভাৱ মনত ৰাখিব পিছত এটা কথা আটাইতকৈ গুৰুত্বপূৰ্ণ আপোনালোকে মনত ৰাখিব শৈশৱকালত অভ্যাসৰ গঠন কৰিবলৈ আটাইতকৈ সহজ হয় আমাৰ শৈশৱকালত আমি অভ্যাসৰ গঠন কৰিবলৈ আটাইতকৈ সহজ হয় এতিয়া আমি পঢ়িম অভ্যাসৰ বৈশিষ্ট্য কেইটামান অভ্যাসৰ বৈশিষ্ট্য আলোচনা কৰোঁ আহক ছাৰ বাইদেউসকল এতিয়া আমি অভ্যাসৰ বৈশিষ্ট্য পঢ়িম অভ্যাসৰ বহুতো বৈশিষ্ট্য আছে আমি তাৰ পৰা উল্লেখযোগ্য কেইটামান বৈশিষ্ট্য আলোচনা কৰিছোঁ আপোনালোকে চাই ল'ব পাৰিব এইকেইটা আছিল অভ্যাসৰ বৈশিষ্ট্য নাম্বাৰ 1 বৈশিষ্ট্যটো হৈছে অভ্যাসত পৰিণত হ'লে যিকোনো কাম সম্পাদনা কৰিবলৈ নিখুঁত হয় তাৰ মানে আমি অভ্যাসৰ ফলত যিকোনো কাম নিখুঁতভাৱে সম্পাদনা কৰিব পাৰোঁ আমাৰ কোনো এটা বস্তুত যেতিয়া আমি পুনৰাবৃত্তি কৰি কৰি একদম অভ্যাসত পৰিণত হয় তেতিয়া আমি হেতু কাম প্ৰথম অৱস্থাত কৰোতে যিমান নিখুঁত হোৱা নাছিলে কিন্তু অভ্যাসৰ ফলত সেই কামবিলাকৰ সম্পূৰ্ণ গঠন হয় বা সম্পূৰ্ণ নিখুঁতভাৱে কৰিব পাৰি আমি নাম্বাৰ 2 অভ্যাসত পৰিণত হোৱা যিকোনো কাম সম্পাদনাত চিন্তা শক্তি মনোযোগ ইচ্ছা শক্তি আদি প্ৰয়োগ নকৰাকৈ সম্পাদন কৰিব পাৰি তাৰ মানে অভ্যাসত যদি আমাৰ কোনো এটা কাম অভ্যাসত যেতিয়া কোনো কাম এটা পৰিণত হয় তেতিয়া আমি মনৰ চিন্তা শক্তি মনোযোগ ইচ্ছা শক্তি আদি প্ৰয়োগ নকৰাকৈ আমি কি কৰিব পাৰোঁ সম্পাদনা কৰিব পাৰোঁ সাধাৰণতে দেখা যায় যে যিবিলাক মানুহে একেটা কাম বাৰে বাৰে কৰি থাকে একদম পুনৰাবৃত্তি হৈ তাৰ অভ্যাসত পৰিণত হয় তেতিয়া দেখা যায় যে হি বেলেগৰ লগত কথা পাতি থাকিও তাৰ নিজৰ কামটো চলাই যাব পাৰে তাৰ মানে তাত মনোযোগ নিদিলেও সেই কামটো সম্পূৰ্ণৰূপে সুসংগঠিতভাৱে সম্পূৰ্ণ কৰিব পাৰে এইটো হৈছে দ্বিতীয়টো বৈশিষ্ট্য নাম্বাৰ 3 অভ্যাসত পৰিণত কাৰ্য কৰিবলৈ দৈহিক শক্তিৰ ব্যৱহাৰ নিম্নতম হয় আমি যেটো কাম অভ্যাসত পৰিণত হৈ যায় তেনেকুৱা কামটো কৰিবলৈ দৈহিক শক্তিৰ ইমান বেছি প্ৰয়োজন নহয় নিম্নতম দৈহিক শক্তি প্ৰয়োগ কৰি আমি অভ্যাসত পৰিণত কাম সম্পূৰ্ণ কৰিব পাৰি আকৌ এটা কথা অভ্যাসত যেতিয়া পৰিণত হয় তেতিয়া প্ৰথম অৱস্থাত এটা কাম কৰিবলৈ যিমান সময় লাগিছিল তেতিয়া অভ্যাসৰ বলত এই কামটো কৰিবলৈ তাতকৈ বহুত কম সময় লাগে তাৰ মানে আমি দিগলৰ পৰা অভ্যাসৰ বলত কাম এটা ছুটি কৰি দিব পাৰি নাম্বাৰ 4 যিকোনো কাৰ্য অভ্যাসত পৰিণত হলে ইয়াক ত্যাগ কৰা কিন্তু বহুত টান হয় আমি কোনো এটা কাৰ্য যেতিয়া অভ্যাসত পৰিণত হয় তেতিয়া ত্যাগ কৰা বহুত টান হয় যেনেকৈ এলকহল এডিক্টেড মানুহবিলাক যেতিয়া এই এলকহলৰ প্ৰতি এডিকশ্যন আহি যায় তেতিয়া ই সহজতে ত্যাগ কৰিব নোৱাৰে তেনেকৈ চেইন স্মকাৰ যিমানবোৰ আছে তো এনেকুৱা অভ্যাস যেতিয়া হৈ যায় হেবিচুৱেল হৈ যায় তেতিয়া সেইবিলাক ত্যাগ কৰা সাধাৰণতে টান হয় এতিয়া নেক্সট এটা ঋণাত্মক দিশ হৈছে অভ্যাসে মানুহৰ বুদ্ধি শক্তি কল্পনা শক্তি সৃজন শক্তি চিন্তা শক্তিৰ বিকাশত সহায় নকৰে কাৰণ অভ্যাসত আমাৰ কোনো মনোযোগী দিয়া নহয় তেতিয়া হলে এই অভ্যাসত পৰিণত হোৱা কামবোৰ কৰিবলৈ আমি মনোযোগ নিদিয়াকৈ যেহেতু কৰি যাব পাৰি গতিকে এই অভ্যাসত পৰিণত হোৱা কামবোৰ কৰি থাকিলে আমাৰ চিন্তা শক্তি মনোযোগ সৃজনশীলতা আদিৰ বিকাশ নহয় এইটো আছিল অভ্যাসৰ বৈশিষ্ট্য আৰু অভ্যাস বা হেবিটৰ বিষয়ে আমি যিখিনি পঢ়িব লাগে মেইন কন্টেন্ট কেইটা আমি পঢ়িছো গতিকে এইখিনি পঢ়িলে আমাৰ টেটৰ কাৰণে হৈ যাব আপোনালোক খালি অলপ মনোযোগ দি পঢ়ি শুনি গলে হৈ যাব এতিয়া পিছৰ যেটো টপিকস আছে we are going to discussing about next topics is aptitude আমি এতিয়া পঢ়িম aptitude মানে সম্ভাৱনা আমি সম্ভাৱনাৰ বিষয়ে আলোচনা কৰো স্যাৰ বাইদেউসকল এতিয়া আমি পঢ়িম সম্ভাৱনা মানে aptitude মনত ৰাখিব aptitude this the word is coming from the latin word aptasৰ পৰা aptitude উৎপন্ন হৈছে aptas is a latin word এতিয়া aptitude মানে হল সম্ভাৱনা সাধাৰণতে কোনো এক বিশেষ কাৰ্য
বিষয় বা বৃত্তি আয়ত্ত কৰিবৰ বাবে থকা প্ৰবল স্বাভাৱিক ক্ষমতাকে সম্ভাৱনা বোলে সম্ভাৱনা এবিধ জন্মগত সামৰ্থ্য তাৰ মানে কথা হ'ল সম্ভাৱনা মানে কোনো এটা কাম কৰিবৰ বাবে ভিতৰত নিজৰ যদি প্ৰবল ইচ্ছা শক্তি থাকে তেতিয়া কামটো সম্পূৰ্ণ কৰাৰ এটা সামৰ্থ্য দেখা পোৱা যায় আৰু এইটোকে সম্ভাৱনা বুলি কোৱা হয় সাধাৰণতে সম্ভাৱনা বুলি ক'লে আমি বিভিন্ন উদাহৰণৰ সৈতে দেখাই দিব পাৰোঁ যেনেকৈ ছাত্ৰ ছাত্ৰীৰ জীৱনত যদি তেওঁলোকৰ নিজৰ প্ৰবল ইচ্ছা শক্তি বা প্ৰৱণতাৰ বিষয়ে জানিব পাৰে যে মই এইটো বিষয়ত ভালদৰে পঢ়ি মোৰ জীৱনটোক সাফল্য কৰিব পাৰিম আৰু এনেকুৱা প্ৰৱণতাৰ ওপৰত বিষয় লৈ যদি তেওঁ অধ্যয়ন কৰে তেতিয়া তেওঁ সঁচাকৈ জীৱনত সাফল্য লাভ কৰিব পাৰে কিন্তু যদি পৰিয়ালৰ পিতৃ মাতৃৰ আদেশক্ৰমে বা সিহঁতৰ পৰামৰ্শমতে কোনো বিষয় লৈ অধ্যয়ন কৰে যিটোত তেওঁৰ প্ৰৱণতা নাই তেতিয়াহ'লে পিছৰ জীৱনত তেওঁৰ জীৱনত বহুত জটিলতা আহি পৰে আৰু তাৰ মানে এটুকে বুজায় যে সম্ভাৱনা হৈছে কোনো এটা কাম সম্পূৰ্ণ কৰাৰ যিটো প্ৰৱণতা ভিতৰত থাকে হেতুকে সম্ভাৱনা বুলি কোৱা হয় গতিকে আমি যেনেকৈ মেকানিক যন্ত্ৰপাতি মেকানিক এজনে তেওঁ কোনো গাড়ীৰ যন্ত্ৰপাতিৰ কাম কৰিবৰ বাবে তেওঁৰ ভিতৰত এটা সামৰ্থ্য থাকে আৰু তাত তাৰ নিজৰ শক্তিৰ প্ৰয়োজন লাগে তেনেকৈ উকিল এজনৰ নিজৰ বাক শক্তিৰ প্ৰয়োজন লাগে তাৰ নিজৰ দৈহিক শক্তিৰ প্ৰয়োজন নাই এইবিলাক হৈছে নিজৰ কাম কৰাৰ সামৰ্থ্য আৰু এটোকে সম্ভাৱনা বুলি কোৱা হয় বিশেষকৈ পৰীক্ষাত সম্ভাৱনাৰ ওপৰত ইমান একো প্ৰশ্ন নাহে খালি আপোনালোকে জানি ৰাখিব এপ্টিটিউড দিস দ্য ওয়ার্ড ইজ এপ্টাস লেটিন ওয়ার্ড এপ্টাস ইট ইজ কামিং ফ্রম দ্য লেটিন ওয়ার্ড এপ্টাস টু এপ্টিটিউড এইখিনি আছিল সম্ভাৱনা এতিয়া আমি পঢ়িম ইন্টেলিজেন্স ভেরি ইম্পৰ্টেন্ট টপিক বুদ্ধি আমি এতিয়া পঢ়িম বুদ্ধি ইন্টেলিজেন্স আহক আমি ইন্টেলিজেন্সৰ বিষয়ে পঢ়ো ছাৰ বাইদেউসকল এতিয়া আমি পঢ়িম বুদ্ধি বা ইন্টেলিজেন্সি এইটো বুদ্ধিৰ পৰা বিশেষকৈ প্ৰশ্ন সোধা দেখা যায় আপোনালোকে মনত ৰাখিব বুদ্ধি ইন্টেলিজেন্সি এইটো লেটিন ভাষাৰ পৰা উৎপত্তি হৈছে এইটো পৰীক্ষাত অহা দেখা যায় আসলতে বুদ্ধি কি হোৱাট ইজ ইন্টেলিজেন্সি বুদ্ধি হৈছে ব্যক্তিৰ এক সহজাত এক বৈশিষ্ট্য বা গুণ বা ক্ষমতা যাৰ জৰিয়তে বাহ্যিক পৰিৱেশৰ পৰা আহৰণ কৰা অভিজ্ঞতাৰ উপযুক্ত প্ৰয়োগ কৰিব পাৰে তাৰ মানে কথা হ'ল বুদ্ধি মানে হ'ল কোনো এটা সমস্যা যেতিয়া আমি নিজৰ অভিজ্ঞতাৰে সমাধান কৰিব পাৰোঁ তেতিয়া হেতুক বুদ্ধি বুলি কোৱা হয় আৰু এই সমস্যাবিলাক সাধাৰণতে বাহ্যিক পৰিৱেশৰ পৰা আহৰণ কৰা কিছুমান অভিজ্ঞতাৰ পৰা আমি শিকিব পাৰোঁ যেনেকৈ আপুনি উদাহৰণ হিচাপে ল'ব পাৰে যে এটা কৰবাতি কিবা এটা সমস্যাৰ উদ্ঘাটন হৈছে আৰু এই সমস্যাটো দেখা যায় যে ভাল কিছুমান বুদ্ধিজীৱী মানুহ আহি সমাধান কৰি দিব পাৰে আৰু এই সমাধান এইটো কাৰণে কৰি দিব পাৰে কাৰণ হেবিলাকক আমি বুদ্ধিজীৱী বুলি কওঁ এইটোৰ কাৰণে কওঁ হেতৰ বাহ্যিক পৰিৱেশৰ প্ৰতি ভাল অভিজ্ঞতা আছে আৰু অভিজ্ঞতা থকাৰ বাবে সমস্যাবোৰৰ সমাধান কৰি দিব পাৰে এটুকে বুদ্ধি বুলি কোৱা হয় আৰু বুদ্ধি জাৰ্মান মনোবিদ উইলিয়াম স্টাৰ্নে জাৰ্মান মনোবিদ মনত ৰাখিব এইটো ইম্পৰ্টেন্ট কথা জাৰ্মান মনোবিদ উইলিয়াম স্টাৰ্নৰ মতে বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকূল কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকূল কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা কাৰ মতে উইলিয়াম স্টাৰ্নৰ মতে একৰ্ডিং টু উইলিয়াম স্টাৰ্ন তাৰ মতে বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ আমি অনুকূল কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা অনুকূল মানে স্মুথ মানে একদম ধুনীয়াকৈ আমি যিমানেই সমস্যা যিমানেই জটিলতা নাহক কিয় জীৱনত আমি সহজভাৱে ইয়াক সমাধান কৰি দিব পাৰোঁ আৰু এইটো কোনে কৈছিলে জাৰ্মান মনোবিদ উইলিয়াম স্টাৰ্নৰ মতে বুদ্ধি হৈছে জীৱনৰ নতুন নতুন সমস্যা আৰু অৱস্থাবোৰ অনুকূল কৰি তুলিব পৰা সাধাৰণ মানসিক ক্ষমতা মনত ৰাখিব দিস ইজ ভেৰি ইম্পৰ্টেন্ট পইণ্ট এণ্ড এনাদাৰ ইজ বুদ্ধিৰ যিটো পৰিমাপনৰ উদ্ভাৱক আছিল তেওঁ আছিল আলফ্ৰেড ব্ৰিনে আৰু চাইমন দুজন মনোবিদ আছিলে
আৰু তেখেতসকলে বুদ্ধিৰ পৰিমাপনৰ উদ্ভাৱক কৰিছিল বুদ্ধিৰ পৰিমাপকৰ উদ্ভাৱক আছিল আলফ্ৰেড বিনে আৰু সাইমন মনত ৰাখিব আলফ্ৰেড বিনে ফ্ৰান্সৰ মানুহ আছিল বুদ্ধিৰ প্ৰথম পৰীক্ষা 1905 চনত নিৰ্ণয় কৰা হৈছিল বুদ্ধিৰ প্ৰথম পৰীক্ষা কিমান চনত নিৰ্ণয় কৰা হৈছিল 1905 ত আপোনালোকে মনত ৰাখিব এইকেইটা আছিল বুদ্ধিৰ মেইন কন্টেন্ট এতিয়া আমি পঢ়িম যে আমি এজন মানুহৰ বুদ্ধাংক কেনেকৈ নিৰ্ণয় কৰিব পাৰি বুদ্ধাংক নিৰ্ণয় কৰিবৰ বাবে জাৰ্মান মনোবিদ উইলিয়াম ষ্টাৰ্নে এটা সূত্ৰ উলিয়াইছিল আৰু এই সূত্ৰটো প্ৰয়োগ কৰি মানুহৰ বুদ্ধাংক নিৰ্ণয় কৰিব পাৰি এই সূত্ৰটো হ'ল উইলিয়াম ষ্টাৰ্নে বুদ্ধাংক নিৰ্ণয় কৰিবৰ বাবে এটা সূত্ৰ উদ্ভাৱন কৰিছিল আৰু এই সূত্ৰটো হ'ল বুদ্ধাংক এটুক IQ বুলি কয় IQ ইজ ইকুৱেল টু মেণ্টেল এজ মানসিক বয় আৰু এটো জন্মানুক্ৰমিক বয় মেণ্টেল এজ মানে MA জন্মানুক্ৰমিক বয় মানে ক্ৰনলজিক্যাল এজ CA into 100 আৰু ইয়াৰ ওপৰত ভিত্তি কৰি মানুহৰ বুদ্ধাংক নিৰ্ণয় কৰা হয় আপোনালোকে মনত ৰাখিব মেণ্টেল এজ মানসিক বয় ডিভাইডেড বাই জন্মানুক্ৰমিক বয়টো মানে আপোনাৰ জন্মৰ বয়টো আৰু মানসিক বয় হিচাপে হি মানে কিমান পৰিমাণৰ কিমান বয়সৰ উপযুক্ত কাৰ্য হি কৰিব পাৰে হেতুক মানসিক বয় বুলি কোৱা হয় ধৰক আপোনাৰ বয় আছে 20 বছৰ কিন্তু আপুনি যিবিলাক কাম কৰিছে এইবিলাক 15 বছৰ ল'ৰা ছোৱালী তেতিয়া তাৰ মানসিক বয় হ'ব 15 আৰু জন্মানুক্ৰমিক বয়টো হ'ব আপোনাৰ অৰিজিনেল যেটো বয় এটো বয় 20 বছৰ ইনটু 100 এটো দি পূৰণ দিলে আমি বুদ্ধাংক উলাই দিব পাৰো এটো আছিল বুদ্ধাংক উলোৱাৰ সূত্ৰ আৰু এটো উলাইছিল উইলিয়াম ষ্টাৰ্ন নামৰ মনোবিদে বুদ্ধাংকৰ সূত্ৰটো উলিয়াইছিল এইখিনি আছিল বুদ্ধাংকৰ বিষয়ে পঢ়িবলগীয়া গুৰুত্বপূৰ্ণ কথাখিনি আশা কৰিছো আপোনালোকে বুজিব পাৰিছে এতিয়া আমি পঢ়িম সৃজনশীলতা বা ক্ৰিয়েটিভিটি বা সৃষ্টিশীলতা বা ক্ৰিয়েটিভিটি আহক আমি এইটোৰ বিষয়ে আলোচনা কৰো স্যাৰ বাইদেউসকল এতিয়া আমি পঢ়িম সৃজনশীলতা বা সৃষ্টিশীলতা বা ক্ৰিয়েটিভিটি ইউ মাষ্ট ৰিমেম্বাৰ আপোনালোকে মনত ৰাখিব যে ক্ৰিয়েটিভিটি দিস দ্য ওয়ার্ড ইজ কামিং ফ্রম দ্য ল্যাটিন ওয়ার্ড ইজ ক্রিয়ার from creativity and it's coming from the Latin word ক্রিয়ার ল্যাটিন শব্দৰ পৰা ক্ৰিয়েটিভিটি উৎপত্তি হৈছে গতিকে আমি আহক আমি পঢ়িলো সৃজনশীলতা বা সৃষ্টিশীলতা বা ক্ৰিয়েটিভিটি কি হোৱাট ইজ ক্ৰিয়েটিভিটি সৃজনশীলতা বা সৃষ্টিশীলতা হ'ল এজন মানুহে যেতিয়া কোনো নিৰ্দিষ্ট বিষয়ৰ জ্ঞান বা অভিজ্ঞতাক কামত লগাই নতুন বস্তু উদ্ভাৱন কৰে তাকেই সৃষ্টিশীলতা বা ক্ৰিয়েটিভিটি বুলি কোৱা হয় সাধাৰণতে এজন মানুহে যেতিয়া তাৰ নিজৰ কৰ্মদক্ষতা তাৰ অভিজ্ঞতা তাৰ বুদ্ধি জ্ঞান খটুৱাই নতুন কোনো উদ্ভাৱন কৰে নতুন কোনো আৱিষ্কাৰ কৰে তেতিয়া তাক সৃষ্টিশীলতা বুলি কোৱা হয় কিন্তু ধৰক এজন মানুহে মাটিৰ বাচন এটা বনাইছে আৰু সেই বাচনটো চাই যদি হুবহু ময়ো এটা বাচন বনাই দিও এইটো কিন্তু সৃষ্টিশীলতা বুলি কোৱা নহয় কাৰণ এইটো আৰু এজনে উদ্ভাৱন কৰিছে আৰু মই তাৰ ছবিটো চাই মই নিজে বনাই দিছো এইটো সৃষ্টিশীলতা বুলি কোৱা নহয় সৃষ্টিশীলতাৰ বহুত উদাহৰণ আছে যেনেকৈ ধৰক ফৰিঙৰ পৰা হেলিকপ্টাৰ বনাইছে সৃষ্টিশীলতাৰ উদাহৰণ যেনেকৈ চৰাই চিৰিকটিক অনুকৰণ কৰি উৰাজাহাজ বনাইছে এইটো সৃষ্টিশীলতাৰ উদাহৰণ গছৰ পৰা পৰি যোৱা আপেল এটাৰ বাবে নিউটনে মাধ্যকাৰণিক সূত্ৰ আৱিষ্কাৰ কৰিছে এইটো এটা সৃষ্টিশীলতাৰ উদাহৰণ এইবিলাক হৈছে বিভিন্ন সৃষ্টিশীলতা আৰু বহুত সৃষ্টিশীলতাৰ উদাহৰণ আছে
এইখিনি আছিলে সৃষ্টিশীলতা আপোনালোকে অলপ বুজি ল'ব বুজি ল'লে পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিলে যিকোনো কুৱেশ্যন আহিলে কৰিব পাৰিব এতিয়া পিছৰ কথাটো হৈছে আমেৰিকান সৃষ্টিশীলতাৰ ওপৰত দিয়া মন্তব্য আমেৰিকান দাৰ্শনিক ৰবাৰ্ট ই ফ্ৰাংকলিনৰ মতে আমেৰিকান দাৰ্শনিক ৰবাৰ্ট ই ফ্ৰাংকলিনৰ মতে সৃজনীশীলতা হ'ল সমস্যা সমাধান যোগাযোগ বিনোদন ইত্যাদিৰ বাবে নতুন উদ্ভাৱন কৰা ক্ষমতা আকৌ কৈ দিছোঁ আমেৰিকান দাৰ্শনিক ৰবাৰ্ট ই ফ্ৰাংকলিনৰ মতে সৃজনীশীলতা হৈছে সমস্যা সমাধান যোগাযোগ বিনোদন ইত্যাদিৰ বাবে নতুন উদ্ভাৱন কৰা ক্ষমতা এইখিনি আছিলে সৃজনীশীলতাৰ মেইন কণ্টেণ্ট আমাৰ পঢ়িবলগীয়া কণ্টেণ্টখিনি গতিকে আজিলৈ ছাৰ বাইদেউসকল ইমানেই আই হেভ ৰিকুৱেষ্ট টু অল অফ ইউ ইফ মাই কণ্টেণ্ট ইজ মোৰ হেল্পফুল ফৰ ইউ দেন প্লিজ subscribe. Thank you.